Hello dosto, welcome to my channel. আজি আপোনালোকক মই দেখুৱাব বিচাৰো এক বিশেষ এটা মন্দিৰৰ এক বিশেষ কাৰ্যসূচী। এয়া হ'ল দৰং জিলা এখন প্ৰসিদ্ধ মানে আটাইতকৈ পুৰণি এটি মন্দিৰ, যিটো মন্দিৰ 158 বছৰ গঢ়িছে। সেই মন্দিৰৰ ৰাজহুৱা মানে যিটো ৰাইজৰ সভা বুলি কয় বা ৰাজহুৱা যিটো হেৰি থাকে জেঠমহীয়া কাজ থাকে, সেই কাজৰ দৃশ্য এই মন্দিৰটোৰ পুখুৰীৰ চাৰিওফালে কি কৰা হৈছে 158 বছৰ গঢ়াৰ কাৰণে 158 গৰাকী ব্যক্তিৰ সৈতে গণ্যমান্য ব্যক্তিৰ সৈতে কি কৰে ধৰ্মৰ ধ্বজা উত্তোলনৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। এয়া দেখিছে 158 গৰাকী ব্যক্তি আছে। ইয়াত সম্পূৰ্ণ পুখুৰীটো চাৰিওফালে ইয়াত কি কৰা হৈছে ধ্বজাৰ হেৰি কৰা হৈছে, উত্তোলন কাৰ্যসূচী সুন্দৰকৈ ধ্বজালৈ উত্তোলন কৰা হৈ গৈছে। আৰু এই মন্দিৰটোৰ যিটো কাৰ্যসূচী যিটো সভা, এই সভাটো 3 দিনীয়া হয় আৰু 3 দিনৰ প্ৰতিটো প্ৰগ্ৰামে আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব কিমান সুন্দৰকৈ কেনেকুৱাকৈ অনুষ্ঠান কৰা হয়। এয়া হ'ল কি ধৰ্মধ্বজা উত্তোলনৰ পিছৰ দৃশ্য। এয়া মানে সকলোবিলাকে ধ্বজা উত্তোলন কৰা হৈছে, সকলোবিলাক ব্যক্তি ইয়াত আহি গোট খাইছে, একেলগ হৈছে। আৰু এই মন্দিৰৰ এয়া সন্ধিয়া ভাগৰ দৃশ্য, প্ৰথম দিনৰ সন্ধিয়া ভাগৰ দৃশ্য। কাৰণ এই প্ৰথম দিনাখন সন্ধিয়া যেতিয়া আমি গুণ চুবুৰী হেৰি কৰা হয়, সেই গোন্ধৰ হেৰি বিশেষ অনুষ্ঠানটো দেখিছে কিমানবোৰ মানুহ একগোট হৈছে। ইয়াতে এক বিশেষ উদ্দেশ্যে এই স্থানটোত বা এই ঠাইখনত মানুহ গোট খাই হেৰিটোত আমি ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাই যায়, কাৰণ ইয়াত বহু সংখ্যক গাঁৱৰে লগ হৈ একেলগে কৰা হয় এই অনুষ্ঠানটো। আৰু এই মন্দিৰৰ প্ৰথম দিনা কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল কি বৰভট্ট প্ৰজ্বলন। এই বৰভট্ট মানে প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। গতিকে যিসকল ব্যক্তিয়ে বৰভট্ট গোটেই নিশাটোৰ কাৰণে জ্বলাই ৰাখিব বিচাৰিছে, তেওঁলোকে কি বৰভট্টৰ প্ৰজ্বলন কাৰ্যসূচী হেৰি কৰি মানে অংশগ্ৰহণ কৰিছে বা ভাগ লৈছে। দেখিছে কি সুন্দৰকৈ বৰভট্টবিলাক জ্বলিব আৰম্ভ কৰিছে। আৰু মই মন্দিৰৰ ভিতৰৰ ভাগটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই দেখিছে মন্দিৰৰ ভিতৰৰ ভাগত কিমানবোৰ মানুহ শাৰী শাৰীকৈ ৰখি আছে বৰভট্ট প্ৰজ্বলনৰ কাৰ্যসূচীৰ কাৰণে। আৰু ইয়াত এই ঠাইখনতে বৰভট্টৰ যিটো মানে কি কওঁ আমি যদি উৎসৰ্গা কাৰ্যসূচী, এই উৎসৰ্গা কাৰ্যসূচী অনুষ্ঠান হেৰি কৰি থকা হৈছে। ইয়াতে সুন্দৰকৈ নিয়াৰিকৈ কাম চলি আছে। ইয়াতে যদি ইয়াতে হাজাৰ হাজাৰ মানুহ ইয়াতে বৰভট্ট প্ৰজ্বলনৰ কাৰণে হেৰি কৰিছে, তথাপি কি সুন্দৰকৈ নিয়াৰিকৈ চলি আছে এই কাৰ্যসূচী। এয়া হ'ল প্ৰথম নিশাৰ কাৰ্যসূচী। ইয়াত আকৌ কৈছোঁ, এয়া দৰং জিলাৰ প্ৰসিদ্ধ স্থান দাহি অৰ্জুনতলা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ এয়া ৰাজহুৱা সভাৰ কাৰ্যসূচী। এয়া প্ৰথম নিশাৰ হেৰি বৰভট্ট প্ৰজ্বলন কাৰ্যসূচী চলি আছে ইয়াতে সুন্দৰকৈ। এক আকৰ্ষণীয় অনুষ্ঠান এইটো, কাৰণ 3 দিনীয়া অনুষ্ঠান এইটো, বিশেষ এক পুৰণি আৰু ঐতিহাসিক, কাৰণ 158 বছৰ গঢ়িছে এই অনুষ্ঠানটোৱে বা এই মন্দিৰটোৱে। এক প্ৰাচীন আৰু ঐতিহাসিক অনুষ্ঠান এইটো। আৰু এই সুন্দৰকৈ দেখিছে কিমান শাৰী শাৰীকৈ বৰভট্টবিলাক প্ৰজ্বলন কৰা হৈছে। প্ৰায় 500তকৈ অধিক বৰভট্ট প্ৰজ্বলন হৈছে এইবাৰ। আৰু এয়া হ'ল মানে বৰভট্ট প্ৰজ্বলনৰ পিছত গোন্ধৰ তেল চেল লোৱাৰ পিছত এয়া নামতি মানে নাগাৰা নাম অনুষ্ঠানো আছে। গোটেই নিশাটো নাগাৰা নাম চলিব ইয়াতে। পাৰ্টি আহি পাইছে ইতিমধ্যে। আৰু নাগাৰা নামৰ পিছত এই পিছদিনা কাৰ্যসূচী, বিশেষকৈ ইয়াত আৰু এটা আকৰ্ষণীয় অনুষ্ঠান হ'ল কি এই পানী তোলা কাৰ্যসূচী। কাৰণ এই পুখুৰীটোত সম্পূৰ্ণ তিনিবাৰ প্ৰদক্ষিণ কৰি কি কৰা হয়, এইটো পানী তোলা কাৰ্যসূচীটো অনুষ্ঠান কৰা হয়। আৰু পানী তোলা কাৰ্যসূচীৰ পিছত দেখিছেনে মানুহবিলাকৰ কিমান সুন্দৰকৈ নাচ বাগ, মানে সকলোৱে ফূৰ্তি, সকলোৱে এই দিনটোৰ কাৰণে বিশেষভাৱে আগ্ৰহেৰে ৰখি থাকে। আৰু এই বিশেষ দিনটোত সকলোবিলাক মানুহে একেলগ হ'ব পাৰে, যিহেতু আৰু একেলগে ভগৱানৰ প্ৰাৰ্থনা জনাৰ সুবিধা পায়, সেইকাৰণে সকলো ফূৰ্তিত দেখিছে কি সুন্দৰকৈ নাচ বাগ হেৰি কৰিছে। বহুত ভাল লাগিছে, মানে এনেকুৱা এটা দৃশ্য এটা মানে উপভোগ কৰিব বা চোৱা বা ইয়াত অংশগ্ৰহণ কৰাটো বহুত হেৰি। আৰু সেই অনুষ্ঠানৰ পিছতে এয়া হ'ল দেৱফুকন, বিশেষ আকৰ্ষণ দেৱফুকন অনুষ্ঠান। এই দেৱফুকনখন লাখ লাখ টকাত কি হৈ যায়, মানে হেৰি হৈ যায়, নিলাম হৈ যায় এই হেৰিখন দেৱফুকনখন। ইয়াৰ এক বিশেষ মহত্ব আছে। দেশত এখন সাধাৰণ গামোচাৰ দৰে দেখিছে, আপোনালোক চাই ল'ব ভালদৰে। এখন সাধাৰণ গামোচা যেন লাগিলেও এইখনেই লাখ টকীয়া গামোচা। কোনো মানে ভাগ্যৱান ব্যক্তিয়েহে নিব পাৰে ইয়াক। দেখিছে এই দেৱফুকন বুলি কয়, এখন দেৱফুকন বুলি কয়। এই দেৱফুকনখনৰ ডাক মূল্য প্ৰায় লাখৰ ওপৰত উঠে। আৰু এইবাৰ আপোনালোকে কিমান টকাত আহিছে আপোনালোকে নিশ্চয় লাহে লাহে গম পাব। আৰু এই দেৱফুকনখন এইবাৰ লাভ কৰিছে ৰাকেশ শৰ্মা নামৰ এজন ল'ৰাই, মঙলদৈৰ পৰা হেৰি কৰিছে 2,05,000 টকা, 2,05,001 টকাত কি কৰিলে এই দেৱফুকনখন তেওঁ ডাক মূল্যত লাভ কৰিছে এইবাৰ মন্দিৰৰ হেৰিৰ পৰা। তেওঁৰ ভৱিষ্যত হেৰি হওক। আৰু এয়া হ'ল মানে দিনৰ ভাগৰ কাৰ্যসূচী, মানে আমি পূজাৰ পিছত যিটো আমি নিৰ্মালী গ্ৰহণ কাৰ্যসূচী চলি আছে এতিয়া। আৰু এয়া হ'ল আবেলি ভাগৰ কাৰ্যসূচী। এই সুন্দৰকৈ ওজাপালি প্ৰদৰ্শন হৈ আছে, কিমান মানুহে একেলগে উপভোগ কৰিছে এই ওজাপালি। আমি সকলোৱে জানো ভাৰতৰ এক মানে তথা অসম দৰঙৰ এক বিশেষ আকৰ্ষণীয় এক সংস্কৃতি হ'ল ওজাপালি। আৰু ওজাপালি আমি সকলোৱে উপভোগ কৰিছোঁ। আৰু ওজাপালিৰ পিছত এই প্ৰসাদ বিতৰণ কাৰ্যসূচী চলি আছে। সকলোৱে আনন্দে একেলগে সুন্দৰকৈ নিয়াৰিকৈ বহি সকলোৱে প্ৰসাদ গ্ৰহণ কৰিছে। আৰু আমিও ইয়াৰ লগতে হেৰি কৰিছোঁ। আৰু এনেদৰে দ্বিতীয় দিনৰ কাৰ্যসূচী চলি গ'ল। আৰু তৃতীয় দিনৰ কাৰণে বিশেষভাৱে কি থাকে, আয়তীৰ নাম থাকে। ধন্যবাদ।